हेलो गाइस गुड मर्निंग কি খবৰ আশা কৰো সবাই ভালে আছে তো আজি আমি যেহেতু ৰ'দ দিছে বতৰটো ধুনীয়া তো মই মোৰ লগৰ আৰু তিনিটা আজি আমি আম পাৰিবলৈ যাম তো যেহেতু বাইপাছৰ সিপাৰে যদি সৰহ পাওঁ আচাৰ বনাবলৈ লৈ আহিম যদি বোলে অলপ কম বা খাই লৈ পেলাই শেষ কৰি দিম তো বাকী তেনেহ'লে আহক আজি আমি আৰম্ভ কৰোঁ তো গাইছ মই আহি পালোহি বাবলু ঘৰ যিহেতু বাবলু কালি প্ৰগ্ৰেম মাৰিলে তো সি মানে অলপ দেৰি হ'ল তো যিহেতু 12টা বজাত আজি উঠিছে আমিয়ে জগুৱাই দিবলগীয়া আছে বাকী এইটো আছে পেপাৰ বজাই আছে তো যিহেতু ই নাজানে বজাবলৈ তাৰ মাজতে সি মানে পেপাৰটো বজাই অলপ ফূৰ্তি পাইছে একো নাজানে বাৰু কথাটো মানে বাবলুৱে ভাল আহি বজায় তো যিহেতু ই নিজে শিকিছে তো মানে ইউটিউবৰ পৰা চাই মানে নিজে ঘৰতে প্ৰেক্টিচ কৰি পেলাই এইখিনি কৰিবলৈ সক্ষম হৈছে তো পেপাৰ চেপাৰ সি নিজে বনায় তো যিযোৰ পেপাৰ এটা টেবুলত সজাই থোৱা দেখিছে আপোনালোকে সেইটো সি নিজে বনোৱা তো বাকী এইযোৰ পেপাৰ আপোনালোকে চাই লওক কি ধুনীয়াকৈ সি নিজৰ হাতেৰে গঢ়ি তুলিছে তো যদি আপোনালোকৰ কাৰোবাৰ বিশেষ প্ৰয়োজন হয় লগতে টকা যদি আপোনালোকৰ কাৰোবাৰ বিশেষ বাঢ়ি চাহি বজাবলগীয়া কিছুমান কামত যদি প্ৰয়োজন হয় তো আপোনালোকে ল'ব পাৰে তো বাকী তো তেনেহ'লে আমি এতিয়া যাওঁ নে কি তো গাইছ ফাইনেলি আমি পাই গ'লো আহি পেলাই আমজোপাৰ ওচৰত তো যিহেতু এতিয়া বাবলু আৰু আছিছ ৰখি আছে আমজোপাৰ টাইমত তো যিহেতু মই গছত উঠিব নোৱাৰোঁ মোৰ অলপ কঁকালত দুখ পাই আছোঁ তো গতিকে লৈ সিহঁতে উঠিব লাগিব বাকী আপোনালোকে আম দিছে কি ধুনীয়াকৈ লাগিছে তো বেছি বৰ ডাঙৰ আম নহয় সৰু সৰু যিহেতু এতিয়া সময় হোৱা নাই খাবলৈ তো তথাপিও বাৰু ভাল লাগিছে যদি ৰ'দ দিছে আমি আম তিনিটা খাম বুলি যিহেতু আমি সৰুতে একেলগে আছিলোঁ একেলগে ফূৰ্তি কৰোঁ তো আজিও কৰিম বুলি ওলাই আহিছোঁ তো আম পাৰিম তো দেখিছে নে সেই মানে দুইটা ডিচিশ্যন লৈছে যে কোন গছত উঠিব তো যিহেতু ভাইহঁত মই নুঠোঁ তহঁতি উঠিব লাগিব বাকী তই উঠিবই লাগিব আছিছ মই তোৰ কথাই কৈছোঁ বিশেষকৈ আৰু বাবলু তোৰ কথা মই নাজানো মই কিনো ক'ম আৰু তো ই চিন্তা কৰিছে যে সি নুঠে বাবলু নুঠো বুলি সিহঁতে উঠিবলৈ লাগিব আছিছ তই মানে তো একো বেলেগ কথা নাই তাত তই দেখিছে নাই ই চিন্তা কৰি আছে মানে তো এজোপা আম দিছে নেকি ধুনীয়াকৈ লাগিছে দুটা কলি আমৰ তো বাকী ইমান আম নাই বাৰু তাত অলপে আছে তো তথাপি খাম আৰু ই উঠিব ওলাইছে দেই দিছে নাই আহি হাঁহিছে মানে তো বাকী উঠিব এতিয়া এই উঠিলে তো যিহেতু উঠি সহজতে পায় মানে ৱালেদি উঠি দিলে আমজোপাইদি উঠিব নোৱাৰিলে তো এতিয়া সি ওপৰত উঠি পেলাই আমকেইটা পাৰিব তো যিহেতু আমি ল'ম মইতো উঠিব নোৱাৰোৱেই তো বাকী বাবলুৱে চাই আছে যে ই কৈছে যে ভাই তই লাহেকৈ পাৰিবি আজি যে আমবোৰ সৰু হৈ আছে বৰ নাপাৰিবি অলপ ডাঙৰ চাই পাৰিবি তো ইয়াক সুধিছিলোঁ ক'ল আম তো দি দিলে সি মানে গছৰ ডাল মানে গছৰ ডালে সৈতে দি দিছে যে ছিঙি লওঁ মানে কিমান বুটলিবি ৰ সি এলাহতে ডালেই ভাঙি দিছে দিছে নাই তো বাকী দেখিবলৈ কি ভাল লাগিছে কি ধুনীয়াকৈ আমৰ ডালিত থোক আম লাগিছে তো মোৰ হাতত যিহেতু বেগ এটা আছে আচাৰ বনাম বুলি মই লৈ আহিছোঁ বেগ এটা ঘৰৰ পৰা তো ভাল লাগিছে মানে তো বাকী মানে কটাৰী লৈ যাম চকলীয়া খাব মানে মই যিহেতু মানে চকলীয়া খাই ইমান বেয়া পাওঁ পিহৰীয়াকৈ খাম তো বাকী উপায়টো নাই খাবতো লাগিবই চকলীয়া হ'লেও খাম আৰু কিবা এটা কৰি বা আকৌ ডাল এটা পেলাই দিছে নাই ডালটো পেলাই দিলে মানে সি কৈছে যে আৰু দুটামান আছে বুটলি লওঁ মানে তো এতিয়া মানে কাহিনীটো এইটো হ'ল আম পকিলে খাম নপকিলে আচাৰ বনাম কিন্তু উপায় নাই মানে কেঁচাতে আচাৰ বনাব লাগিব পকিলে মই ক'ৰপৰা খাব আৰু এই ভুলে শুদ্ধই ধেমালি চুপতি কৰিছোঁ তো বেয়া নাপাব তো বাকী এটা আম পাই গ'ল তো মানে সেই সৰু আম বাৰু বিশেষ ডাঙৰ আম নহয় তললৈ যে আম দিছে ন ডাল তো বাকী দেখিবলৈ কি ধুনীয়া এডোখৰ জেগা ভাল লাগিছে মানে বাগচৰ কিনাৰটো ডিলাৰটো কিনাৰতে এজোপা আম আছে তো বাকী আমি পালোহি ফাইনেলি পালোহি আপোনাৰ সেইখিনি দেখুওৱা নহ'লে তো যিহেতু আম বাকলি গুচাই আছোঁ তো লগতে বাবলু মোৰ লগতে আছে তো সি মানে আমি য'ত বহি আছোঁ পথাৰৰ মাজত তো সি মানে কাম কৰি আছে তো এইটো চাওক আপোনালোকে ই ধুনীয়াকৈ মানে পেপাৰযোৰ সি নিজে বনাইছিলে বুলি মই আপুনি কৈছিলোঁৱেই তো বাকী সেই পেপাৰযোৰ মিলাই আছে মানে তো আম মানে বাকলি গুচাই গ'ল খাম আৰু তো গাইজ ভিডিঅ'টো আছিল ইমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈতো ভুলতো নাপাব আৰু লগতে বজাই দিয়ক সেইটো মই শুনাই দিছোঁ মজা লাগিল ভাই